হেল্ল' গাইজ, জিছ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ লৈ আহিছোঁ আমাৰ আন্দামান ভ্ৰমণৰ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো এনজয় কৰিব। এয়া আমি 11 এপ্ৰিলত আন্দামান ভ্ৰমণৰ বাবে গুৱাহাটী বিমানবন্দৰলৈ বুলি ৰাওনা হ'লোঁ। গুৱাহাটীৰ পৰা প্ৰথমতে কলিকতালৈ গৈ নিশাটো কলিকতা বিমানবন্দৰতে থাকি পিছদিনা আকৌ বিমানযোগে আন্দামানৰ ৰাজধানী পৰ্ট ব্লেয়াৰ পালোঁহি। এখন আটক-ধুনীয়া হোটেলত আমি খোৱা লোৱা কৰি জিৰণি লৈ বিখ্যাত চেলুলাৰ জেল বা কালাপানী চাবলৈ গ'লোঁ। 1896 চনত ইংৰাজে এই জেল সজাবলৈ আৰম্ভ কৰি 1906 চনত শেষ কৰিছিল। মূল জেলখনৰ পৰা 7টা বেলেগ বেলেগ দিশত 7টা শাখা আছিল। প্ৰতিটো শাখাত 693টাকৈ কোঠা আছিল। বৰ্তমানে ইয়াৰে 3টা শাখা সংৰক্ষিত হৈ আছে। জেইলৰ কথাবিলাকে আজিও যেন ইংৰাজৰ নিৰ্মম অত্যাচাৰৰ কথা বৰ্ণনা কৰি আছে। অসমৰ বাহাদুৰ গাঁওবুঢ়া ফৰ্মুদ আলি আদি স্বাধীনতা সংগ্ৰামীক ইয়াতেই বন্দী কৰি ৰখা হৈছিল। সন্ধিয়া 7:30 বজাত আমি লাইট এণ্ড শ্বেডো অনুষ্ঠান চাইছিলোঁ। ইয়াত কালাপানী আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাস বৰ্ণনা কৰা হৈছিল। আমাৰ চকু সেমেকি উঠিছিল বাৰে বাৰে। ইয়াৰ পৰা ওলায়েই সন্মুখত থকা বীৰ ছাভাৰকাৰ পাৰ্কত কিছু সময় কটাই হোটেললৈ বুলি ৰাওনা হ'লোঁ। পৰৱৰ্তী দিনত আমি ক'ত ক'ত ভ্ৰমণ কৰিলোঁ সবিশেষ জনাই আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।